হয় লাখ লাখ ভক্তক আদৰিবলৈ সাজু গোৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান কমিটিয়ে অহাকালিৰ পৰা ইয়াত অনুষ্ঠিত হ'ব বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ। তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে সূৰ্য পাহাৰত পূৰ্ণ প্ৰস্তুতি চলিছে মেলা মহোৎসৱক লৈ। ইতিমধ্যে সজাই পৰা তোলা হৈছে গোটেই সূৰ্য পাহাৰৰ যি প্ৰাংগণ সজাই পৰাই তোলা হৈছে, কিয়নো কাইলৈৰ পৰা ইয়াত অনুষ্ঠিত হ'ব বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ আৰু লাখ লাখ ভক্তৰ ইয়াত সমাগম ঘটিব। আৰু প্ৰতি বছৰৰ দৰে এইবেলিও আচলতে নদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰা হ'ব মেলা মহোৎসৱ, বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ। তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে পূৰ্ণ প্ৰস্তুতি চলিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ইয়াত দোকান সমাৰ লগতে বিভিন্ন ধৰণৰ মেলাৰ সামগ্ৰীসমূহ ইয়াত উপলব্ধ হয় আৰু ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভক্তগণ আহে এই সূৰ্য পাহাৰত এইখিনি সময়ত। আৰু তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ যে সূৰ্য পাহাৰ মহাপীঠস্থান সমিতিয়ে এতিয়া এনেদৰে প্ৰস্তুতি চলাইছে আৰু এনেদৰে কাইলৈৰ পৰা যিহেতু বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ অনুষ্ঠিত হ'ব তাৰ বাবে প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। ইয়াত পৰিচালনা সমিতিৰ লোক আছে, তেওঁলোকৰ পৰা পোনে পোনে আমি জানিবলৈ চেষ্টা কৰিম আচলতে কেনেদৰে প্ৰস্তুতি চলিছে আৰু কিমান দিনীয়াকৈ এইবাৰ তেওঁলোকে বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ অনুষ্ঠিত কৰিব। আপোনাৰ ওচৰত আহিছোঁ, যিহেতু কাইলৈৰ পৰা ইয়াত অনুষ্ঠিত হ'ব বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ, কেনেদৰে প্ৰস্তুতি চলিছে আৰু কি এইবাৰ কাৰ্যসূচী ৰাখিছে? প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আমাৰ অহাকালিৰ পৰা যিহেতু আমাৰ বিষ্ণু যজ্ঞ মেলা মহোৎসৱ চলিব, আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ 9 দিনীয়াকৈ বিষ্ণু যজ্ঞ মেলা মহোৎসৱ চলিব। আমাৰ প্ৰথম দিনাখনৰ কাৰ্যসূচী আছে আমাৰ ধৰ্মধ্বজ উত্তোলন, বন্তি প্ৰজ্বলন আৰু আমাৰ যিসকল পূৰ্বপুৰুষে সূৰ্য পাহাৰৰ পৰা আমাৰ মাজত নাই তেওঁলোকৰ স্মৃতি আমি স্মৃতিত থাকিব। তাৰপিছত 12 তাৰিখৰ পৰা পবিত্ৰ মাঘী পূৰ্ণিমা দিনাখন বিষ্ণু যজ্ঞ মেলা বিষ্ণু যজ্ঞৰ শুভাৰম্ভ হ'ব। তাৰপিছত 19 ফেব্ৰুৱাৰীত সামৰণি হ'ব। 16 ফেব্ৰুৱাৰীত পূৰ্ণাহুতি হ'ব। এইখিনি কাৰ্যত দিনৰ ভাগৰ নাম কীৰ্তন চলি থাকিব আৰু সূৰ্য পাহাৰ মহাপীঠস্থানৰ মূল বিগ্ৰহকেইটা সূৰ্য বিগ্ৰহ, শিৱৰ বিগ্ৰহ, শিৱশক্তিৰ বিগ্ৰহ, হনুমান বিগ্ৰহ, দ্বাদশ বিষ্ণুৰ বিগ্ৰহ আৰু আমাৰ ধুনী গৃহত আমাৰ এই গোটেইকেইদিন পূজা পাৰ্বণ চলি থাকিব। আমাৰ প্ৰস্তুতিটো সম্পূৰ্ণ হৈছেই আৰু আমি এইবেলি আমাৰ কাৰণে বিশেষ কাৰ্যসূচী আছে আমাৰ হাতত যে আমি ইয়াত এবাৰ গ্ৰন্থমেলাৰ আয়োজন কৰিছোঁ আৰু এই গ্ৰন্থমেলাৰ দিনাখন আমি সেই মুহূৰ্ততে আমি সূৰ্য পাহাৰৰ এখন গ্ৰন্থ আমি এইবাৰ প্ৰস্তুত কৰিছোঁ। সেই গ্ৰন্থখন আমি এইবাৰ সেইদিনাখনে আমি উন্মোচন কৰিম আৰু তাৰ লগে লগে আৰু এটা ভাল খবৰ আপোনালোকক যদি জনাব বিচাৰিছোঁ যে গোটেই সূৰ্য পাহাৰৰ পৰিৱেশটোৰ ওপৰত আমাৰ এগৰাকী স্থানীয় গীতিকাৰে এটা গীত ৰচনা কৰি সেইটো সিদিনাখন আমি উন্মোচন কৰিম। যদি কওক, যিহেতু এইটো 3টা ধৰ্মৰ মিলনভূমি বুলি ক'ব লাগিব, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম, 3টা ধৰ্মৰ মিলনভূমি। তেনেদৰে ইয়াত বিভিন্ন ধৰ্মাৱলী লোক আহে ইয়াত মেলা সময়ত। আচলতে আমাৰ এটা সৌভাগ্যৰ কথা আৰু আমি যে এই অঞ্চলত জন্মিছোঁ এইটো আমাৰ সৌভাগ্যৰ কথা, কাৰণ পৃথিৱীৰ ক'তো এনেকুৱা ঠাই নাই নেকি জানি মই জনাত যে হিন্দু, বৌদ্ধ, জৈন 3টা ধৰ্মৰ এটা সংমিশ্ৰণ হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, ভাৰতবৰ্ষৰ যিকেইটা গুৰুত্বপূৰ্ণ ধৰ্ম, সনাতন হিন্দু সেইটো সনাতন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম, জৈন ধৰ্মৰ এই ধৰ্মগুৰুসকলৰ কিন্তু জন্ম হৈছিল ভাৰতবৰ্ষৰ মাটিত। এই পবিত্ৰ ভূমিৰ এই 3টা ধৰ্ম সংমিশ্ৰণ হৈছে এইটো এটা ধৰ্মীয় সহিষ্ণুতাৰ নিদৰ্শন। আৰু আজি আমাৰ মাজত এনেকুৱা হৈছে যে যিটো ধৰ্মীয় অসহিষ্ণুতাৰ এটা প্ৰভাৱ হৈছে সেইটো কিন্তু আমাৰ সূৰ্য পাহাৰ অঞ্চলত এতিয়ালৈকে হোৱা নাই আৰু ভৱিষ্যতে নহয়। এইকাৰণে হ'ব যে ইয়াত বিষ্ণুৰ যজ্ঞ কৰা হয়, ভগৱান বিষ্ণুক ইয়াতে আৰাধনা কৰা হয় আৰু সূৰ্য পূজা ইয়াত হয়। সেইকাৰণে আমি ভাবিছোঁ সূৰ্য পাহাৰে এই ভাতৃত্ববোধ আমাৰ গোটেই বিশ্বত বিয়পি দিয়ক। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰিচালনা সমিতি আচলতে এই সম্পাদকগৰাকী আছে, তেওঁলোকৰ পৰা সভাপতিগৰাকী আছে, তেওঁলোকৰ জানিব বিচাৰিম যিহেতু ইয়াত লাখ লাখ ভক্তগণ আহে, এইবিলো কেনেদৰে আশা কৰিছে, কিমান ভক্ত আহিব ইয়াত? নাই, প্ৰতি বছৰেতো বহু ভক্ত আহে। এইবিলো আমি আশা কৰিছোঁ যে আগৰ বছৰবোৰৰ দৰে এইবাৰ আমাৰ ইয়াতে লাখ লাখ ভক্ত আহিব। বহু দূৰ দূৰণিৰ পৰা, গোটেই নৰ্থ ইষ্টৰ পৰাই, উত্তৰ পূৰ্বাঞ্চলৰ গোটেই মানুহখিনি আহে। যিহেতু ইয়াত 3টা ধৰ্ম আছে, সনাতন হিন্দু, বৌদ্ধ আৰু জৈন, গতিকে বৌদ্ধ ধৰ্মী, জৈন ধৰ্মী সকলো মানুহ ইয়াতে আহি উপস্থিত। হিন্দু ধৰ্মৰ মানুহখিনিতো আহেই। ইয়াৰ ওচৰ চুবুৰীয়া মানুহৰ লগতে বাহিৰৰ পৰা বহু মানুহ দৰ্শন কৰিব আহে। মানে প্ৰতিদিনে অন্ততঃ 60-70 হাজাৰ, লগতে লাখলৈকেও যায়। আৰু সাধাৰণতে আমাৰ পিকনিক যেতিয়া জানুৱাৰীৰ পৰা আৰম্ভ হয়, জানুৱাৰীৰ পৰাই মানুহবিলাকে দৰ্শন কৰি গৈয়ে থাকে। প্ৰত্যেক বছৰ মানে ৰবিবাৰে বন্ধৰ দিনাখন প্ৰায় একোখন মেলাৰ নিচিনা হয়। গতিকে ওচৰ চুবুৰীয়া মানুহ আহে, বাহিৰৰ পৰা মানুহবিলাক আহিও ইয়াত দৰ্শন কৰি গৈছে হয়তো, আৰু সূৰ্য পাহাৰৰ মেলাৰ সময়তো নিশ্চয় আহিব। যিহেতু যজ্ঞ এটা হয় আমাৰ বিষ্ণু যজ্ঞ, অহা পবিত্ৰ মাঘী পূৰ্ণিমা তিথি 12 তাৰিখে আমি আগবেলাতে যজ্ঞ আৰম্ভ কৰিম আৰু এই যজ্ঞটো পূৰ্ণাহুতি আমি কৰিম। 5 দিন চলিব। 16 তাৰিখে পূৰ্ণাহুতিত সকলো ভক্তই আহি আমাৰ ইয়াতে পইচা পাতি দি পেলাই পূজা অৰ্চনা কৰে। গতিকে আমি ভাবিছোঁ এইবাৰো আমাৰ ধুনীয়াকৈ মেলাখন চলি যাব।
ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু এয়া হৈছে গোৱালপাৰাৰ আমি সূৰ্য পাহাৰৰ পৰিৱেশ দেখুৱাইছোঁ। কাইলৈৰ পৰা যিহেতু ইয়াত মাঘী পূৰ্ণিমা উপলক্ষে বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱ অনুষ্ঠিত হ'ব, তাৰ বাবে এনেদৰে প্ৰস্তুতি চলিছে। আৰু ক'ব লাগিব যিহেতু এই সূৰ্য পাহাৰ মহাপীঠ স্থান 99,999টা ইয়াত শিৱলিংগ আছে, তাৰ বাবে আচলতে বিখ্যাত। আৰু দ্বিতীয় কাশীধাম খ্যাত এই সূৰ্য পাহাৰ মহাপীঠ স্থানৰ বিশেষ নাম আছে, তাৰ বাবে এনেদৰে এতিয়া যি সূৰ্য পাহাৰ মহাপীঠ স্থান সমিতিয়ে এনেদৰে এতিয়া লাখ লাখ ভক্তগণক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।